হয় ধন্যবাদ বাবে আজি আনন্দৰ দিন কিয়নো তুৰ্কীত চলি থকা এছিয়ান গেমছত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি ধন্যমাৰ কন্যা লাকি আহমেদে 4টাকৈ ব্ৰজৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। মই বৰ্তমান উপস্থিত আছোঁ ধন্যমাৰ স্বামী বিবেকানন্দ ব্যায়াম মন্দিৰত আৰু ধন্যমাৰ স্বামী বিবেকানন্দ ব্যায়াম মন্দিৰৰ পৰা লাকি আহমেদে প্ৰতিনিধিত্ব কৰিছিলে আৰু মই কিছু দৃশ্য দেখাবলৈ অনুৰোধ জনাইছোঁ ভিডিঅ' জাৰ্নেলিষ্টক। ৰাতিপুৱাই এইসকল লোক ওলাই আহিছে আৰু তেখেতসকলে যি লাকি আহমেদৰ যি যি সাফল্য লাভ কৰিছে সাফল্য তেওঁসকল লোক উৎফুল্লিত হৈ হোৱা পৰিলক্ষিত হৈছে। মই লাকি আহমেদৰ প্ৰশিক্ষক আছে সুকুমাৰ দেৱনাথ স্বামী বিবেকানন্দ ব্যায়াম মন্দিৰৰ প্ৰশিক্ষক। মই তেখেতৰ পৰা কিছু মন্তব্য জানিবলৈ চেষ্টা কৰিম। কি ক'ব এই মুহূৰ্তত? হয়, আজি আনন্দৰ দিন। আমাৰ লাকি আহমেদ আমাৰ স্বামী বিবেকানন্দ ব্যায়াম মন্দিৰৰ সদস্য আছিল। 2018 চনৰ পৰা পাৱাৰ লিফটিং জগতত আহে একদম মানে জিৰ'ৰ পৰা আজি হিৰ' মানে হৈছে। 2018 পৰা প্ৰেক্টিছ কৰি ষ্টেট কৰি খেলিছে। আছাম ষ্টেটত 4বাৰকৈ ষ্ট্ৰং ওমেন অফ আছাম পাইছে আৰু ষ্ট্ৰং ইণ্ডিয়া জুনিয়ৰ ষ্ট্ৰং ওমেন পাইছে। এনেকৈ প্ৰেক্টিছ কৰি মই এদিন কৈছিলোঁ লাকি আহমেদক যে তুমি প্ৰেক্টিছ কৰি যা, এদিন নিশ্চয় সাফল্য হ'ব। আজি মই দেখিছোঁ সাফল্যৰ দুৱাৰ খুলিছে আৰু তুৰ্কীত হৈ থকা এছিয়ান গেমছত তেওঁ 4টাকৈ পদক পাইছে। স্কোৱাড বেঞ্চ প্ৰেছ ডেডলিফ্টত 3টা ব্ৰঞ্জ আৰু অভাৰঅলত 3টা ব্ৰঞ্জ পাইছে আৰু এইটো আমাৰ কাৰণে সৌভাগ্যৰ কথা। অল ইণ্ডিয়াৰ যিটো পাৱাৰ লিফটিং চেম্পিয়নশ্বিপত যোৱাবাৰ তেখেতে প্ৰথম স্থান হৈছিল আৰু যোৱাবাৰ এই খেলৰ কথা আছিল, কিন্তু যোৱাবাৰ আছিল ইণ্ডোনেছিয়াত গেমছটো, কিন্তু ক'ভিডৰ কাৰণে গেমটো মানে কেঞ্চেল হৈছে, স্থগিত হৈছে আৰু এইবাৰ তুৰ্কীত যাই সাফল্য অৰ্জন কৰিছে, তাৰ বাবে আমি গৌৰৱান্বিত। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে 4টাকৈ ব্ৰজৰ পদক লাভ কৰা লাকি আহমেদৰ ক্ষেত্ৰত যথেষ্ট উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে। মই স্থানীয় লোক আছে, স্থানীয় লোকৰ মন্তব্য জানিবলৈ চেষ্টা কৰিম। কি ক'ব এই মুহূৰ্তত? সঁচাকৈ আমি উৎফুল্লিত কৰিছোঁ, কাৰণ আমাৰ ছোৱালী এজনীয়ে নলবাৰী ডিষ্ট্ৰিক্টৰ পৰা অসমৰ প্ৰতিনিধিত্ব কৰি আজি গোটেই ভাৰতবৰ্ষৰে যিটো নাম উজ্বলালে, তাৰ কাৰণে আমি তেওঁক আমাৰ ধমধমাৰ ফালৰ পৰা আমি মানে অভিনন্দন জনাইছোঁ। আমাৰ ধমধমাৰে ছোৱালী, আমি এই ধমধমাৰ পৰা গৈ যে গোটেই ভাৰতবৰ্ষৰ হৈ এনেকুৱা এটা সুনাম অৰ্জন কৰিব আচলতে আমি ভাবিবই পৰা নাছিলোঁ। তেওঁৰ মানে শুভকামনা আমি সকলোৱে কামনা কৰিছোঁ। এইখিনি হয়, ক'বলৈ গৈ যে অতি পিছপৰা ধন্যমা অঞ্চলৰ পৰা লাকি আহমেদে যি তুৰ্কীত চলি থকা এছিয়ান গেমছত 4টাকৈ ব্ৰজৰ পদক লাভ কৰাত যথেষ্ট উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে। মই আন এগৰাকী স্থানীয় লোক আছে, স্থানীয় লোকৰ কিছু মন্তব্য জানিবলৈ চেষ্টা কৰিম। কি ক'ব? মই এই চিগতে লাকি আহমেদলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু তেওঁ আমাৰ ধমধমাৰ গৌৰৱ কঢ়িয়াই আনিছে। গতিকে মই তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু তেওঁ ভৱিষ্যতেও মই যেতিয়াৰ পৰা লগ পাইছোঁ লাকি আহমেদক, তেওঁক মই এটা যিটো উৎসাহ উদ্দীপনা মই দেখিছোঁ আৰু তেওঁ সেই হিচাপে তেওঁ আগবাঢ়ি গৈছে। ভৱিষ্যত উজ্জ্বল কামনা কৰিছে। মোৰ এইখিনিয়ে। হয়, ক'ব লাগিব যে ধন্যমাৰ দৰে ঠাইৰ পৰা যে এছিয়ান গেমছত গৈ 4টাকৈ পদক লাভ কৰা লাকি আহমেদৰ ক্ষেত্ৰত অসম চৰকাৰে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় কথা হ'ব।